মোৰ ল'ৰা যদি এইখন ঘৰ এৰি যাবলগীয়া হয় নহয় কাকো ইয়াত শান্তিত থাকিবলৈ নিদিওঁ ৰাজ ৰাজ শুনচোন দেউতা মই এতিয়াৰ পৰা নুনমাটিৰ বাংলোটোত থাকিম মোক তোমাকো লাগে আৰু এই ঘৰখনো লাগে সময় আহিবলৈ দিয়া সকলোবিলাক আমি ভবাৰ দৰেই হ'ব হয় হেৰা বিয়ে কি ক'লে মা কিয় ফোন কৰিছিল নোকোৱা কিয় ক্ষমা খুজিবলৈ মই বুজা নাই ক্ষমা খুজিবলৈ আমাক যে তেওঁলোকৰ ঘৰত অপমান কৰিছিল তাৰ কাৰণে ক্ষমা খুজিবলৈ ফোন কৰিছিল সিদিনাৰ কথাবোৰ ধৰি নাথাকিব খঙৰ ভমকত মুখেৰে কি ওলাল ক'বই নোৱাৰো ৰেৱতীও যথেষ্ট লাজ পাইছে আমাক সকলো পাহৰি যাবলৈ কৈছে আকৌ আনন্দেৰে আগৰ দৰে থাকিবলৈ কৈছে অদিতিৰ কথা চিন্তা নকৰিব আপোনালোকো এদিন আহক মাজনী ভালে আছে হেনো আমাক চিন্তা কৰিবলৈ মানা কৰিছে অকণমান বুজাবুজিত ভুল হৈছিল এতিয়া ভাবিছো এই সকলোবোৰ পাহৰি আগৰ দৰে আমাৰ সম্পৰ্কটো আগবঢ়াই নিয়াই ভাল হ'ব আমাক তেওঁলোকৰ ঘৰলৈ এসাঁজ ভাত খোৱাকেও মাতিছে জানেনে কি শুনিছেনে আপুনি আৰু আগৰ দৰে সেইবোৰ কথা চিন্তা কৰি নাথাকিব শুনিছে এতিয়াহে মনটো ভাল লাগিছে ফোন কৰিলা কৰিলো ফোনটো পাইছেগে বিয়নীৰ গাত ততেই নোহোৱা হৈছে কৰক আনন্দ কৰক কেইদিন কৰিব অতি সোনকালে তেওঁলোকৰ জীৱনৰ পৰা এই হাঁহিবোৰ নোহোৱা হৈ যাব নীৰৱক অদিতিৰ পৰা আঁতৰ কৰিবলৈ হ'লে এটা কাম কৰিব লাগিব তাৰ বাহিৰে বেলেগ উপায় মই দেখা নাই কি উপায় নীৰৱক কেইদিনমান ঘৰৰ পৰা আঁতৰাই পঠিয়াব লাগিব বিজনেছৰ কামত সি দিল্লীলৈ যাব লাগিব নীৰৱ নথকা অৱস্থাতে অদিতিক ঘৰলৈ পঠাই দিব লাগিব তুমি এতিয়া খংৰাগ এৰি নীৰৱ আৰু অদিতিক ভালকৈ মাতবোল কৰা অদিতি পঢ়া শুনা কৰা ছোৱালী তাতে বুদ্ধিয়োগ কিছুমান কাম বুদ্ধিৰে নকৰিলে আমাৰেই বিপদ হ'ব মই যিমান পাৰি সোনকালে নীৰৱক পঠোৱাৰ ব্যৱস্থা কৰি আছো মা হ'ব দিয়া এতিয়া আৰু সেই কথাবোৰকে ভাবি থাকিব নালাগে এতিয়া আৰু চিন্তা কৰি থকা নাই দে হৈ যোৱা কথাবোৰকে এবাৰ ভাবি চাইছো অৱশেষত যে সমস্যাটোৰ শেষ হ'লগৈ কিমান ডাঙৰ ভয় এটা মূৰত লৈ ইমান দিনে জীয়াই আছিলো জাননে হয় দিয়া মা আচলতে কি জানানে ভিনদেউ সঁচাকে বহুত ভাল মানুহ কথাবোৰ বুজি যে পালে তাকেই অইন মানুহ হোৱা হ'লে চাগে ইমান সহজে কথাটো গতি নালাগিলেহেঁতেন আজি 15 বছৰে এই সমস্যাটোৰ লগত যুঁজি আমি একেবাৰে ভাগৰি গৈছিলোঁ সমস্যাৰ আৰম্ভণি যেনেকৈ আছে তেনেকৈ শেষো আছে দেউতাৰেও কথাটো শুনি বৰ আনন্দ পাইছে বিয়ৰ ফোনটো নহা হ'লে কিজানি ফোনটো অহাৰ লগে লগে দেউতাৰ বেমাৰো ভাল হৈ গ'ল এই ভাতখিনি ভালকৈ খালেনে নাই খালে মা এতিয়া শুইছে হওক দে তহঁতৰ আনন্দই আমাৰো আনন্দ ভগৱানে কৃপা কৰিলে এতিয়াৰ পৰাহে চাগে ঘৰখনলৈ শান্তি ঘূৰি আহিব যোৱা 15 বছৰতো দেউতাৰ মুখত চিন্তাৰ বাহিৰে আন একোৱেই দেখা নাছিলোঁ এই দেউতাৰ দৰৱ পেটিকেইটা কেতিয়া খুৱাব লাগে অকণমান খেয়াল ৰাখিবি দেই হ'ব মা মই সময়ে সময়ে মনত পেলাই দিম
মানসী বাইদেউ অদিতি ক'ত অহা নাই অদিতি অদিতি অঁ মা কোঠাটোৰ ভিতৰতে যে অনবৰত সোমাই আছা কিয় এইবিলাক কথা ভাবি থাকি আৰু লাভ নাই হোৱাবোৰ হৈ গ'ল এইবোৰ কথা ভাবি থাকিলে ঘৰখন নচলে ঘৰখনৰ সকলোবিলাক মানুহৰ মুখত কেৱল চিন্তা তুমি নীৰৱকো কোৱা সি আৰু এনেকৈ থাকিব নালাগে কথাবিলাক ইমানতে অন্ত পেলাব লাগে মা অঁ মই সকলোবিলাক কথা ভাবি গুণিয়ে তোমাক কৈছোঁ মই ৰাজক বুজাম মই ক'লে সি ঘৰলৈ উভতি আহিব কথাবোৰ শুনি তোমাক খঙতে সকলোৱে কিবা কিবি ক'লে সেইবোৰ আৰু তুমি ধৰি নাথাকিবা অ' তোমাৰ মা দেউতালৈও ফোন এটা কৰিবা সকলোবোৰ কথা ভাবি গুণি মই শেষত এইটোৱে উপায় পাইছোঁ কোনো ক'তো ঘৰ এৰি যাব নালাগে সকলোবিলাক ঘৰতে থাকক কিন্তু এটা কথা মনত ৰাখিবা এই কথাবোৰ যাতে আনে গম নাপায় সেইটোহে আমি খেয়াল ৰাখিব লাগিব যোৱা দেউতাকো ভালকৈ মাতবোল কৰাগৈ এওঁ এইবিলাক কথা বেছি দেৰি ধৰি থকা মানুহ নহয় যোৱা হ'ব মা মই বিচাৰোঁ দুয়োটা একেটা মুঠিতে থাক তহঁতৰ মাজত এইবোৰ অশান্তি দেখিলে শত্ৰুৱে হৈ পাব এতিয়া এনেকে বহিয়ে থাকিবি নে ৰাজলৈ ফোন এটা কৰিবি সি তোৰ ককায়েৰ তই অকণমান সৰু হৈ ফোন এটা কৰিলে তোৰ একো নাযায় এইবোৰ ভাল কথা হোৱা নাই মই ফোন কৰিলে সি জানো ঘৰলৈ উভতি আহিব চা নীৰৱ দুয়োটা একেলগে ডাঙৰ দীঘল হৈ এইটো পৰ্যায় পাইছহি তাৰ মাত কথাবোৰ সূতা হ'লেও সি অন্তৰৰ পৰা তোক ভাল পায় কেৱল তোৰ ভালৰ কথা চিন্তা কৰিয়েই সি ঘৰ এৰি গুচি গৈছে কিবা বেলেগ স্বাৰ্থলৈ যোৱা নাই মই বিচাৰোঁ দুয়োটা একেটা মুঠিতে থাক তহঁতৰ মাজত এইবোৰ অশান্তি দেখিলে শত্ৰুৱে হৈ পাব মাৰে আৰু মইতো কথাবোৰ সহজভাৱে লৈছোৱেই সিও ল'ব হয় দেউতা নিজৰ সদায় নিজৰেই বিপদত তই তাৰ সহায় হ'ব লাগিব আৰু সি তোৰ এতিয়া ফোন এটা কৰ তোৰ দেউতাই তোক ফোন কৰি কিয় অংক কৰিলে মই সেইটোহে বুজি নাপালোঁ কৈ আছোঁ ৰ ফোনটো নধৰিলে খং উঠি আছে চাগে আকৌ কৰ অঁ ক দাদা তই ক'ত আছ তোক কিয় লাগে চা দাদা তই য'তে আছ সোনকালে ঘৰলৈ আহ তই ঘৰ এৰি গুচি যোৱাৰ পাছত সকলোৰে মন বেয়া ভাল কাম কৰিছিলি যে হে এতিয়া মই কি ঘৰত থাকি আনন্দ ফূৰ্তি কৰি থাকিব লাগিছিল নেকি চা দাদা তই যিমান গালি পাৰ পাৰ মই শুনিম তোৰ কোনটো কথা মই নুশুনাকৈ আছোঁ তই কেৱল মা দেউতাৰ মুখলৈ চাই ঘৰখনলৈ উভতি আহ দাদা নাযাওঁ মই ঘৰলৈ তেনেকৈ নকবি দাদা তোক এৰি আমি থাকিব নোৱাৰোঁ ফোন থ চৰি দাদা চা জীৱ আৰু বৈও তোলৈ বাট চাই আছে তই সোনকালে উভতি আহ ফোনটো কাটি দিলে সি আহিব আহিব জানো মই কৈছোঁ নহয় তই ফোন কৰাৰ কাৰণেই সি আহিব মই তহঁতৰ দেউতাৰ তহঁতক ভালকৈ বুজি পাওঁ তহঁত কোনেও ইটোৱে সিটোক এৰি থাকিব নোৱাৰ এয়াই আন্তৰিকতা তই ফোন কৰাৰ আগলৈকে তাৰ যিমান খং আছিল এক মুহূৰ্তত সকলো নাইকিয়া হৈ গ'ল এতিয়া চাবি সি উভতি আহেনে নাহে আহিলেতো ভাল হয় আগলৈকে কৈছোঁ যিমানেই বিপদ নহওক কিয় ফোন এটা কৰি হ'লেও ইটোৱে সিটোৰ খবৰ এটা ৰাখিবি সংসাৰ কৰিলি মানেই তহঁত বেলেগ হৈ যোৱা নাই
কথাটো কি হ'ল নকলি দেখোন। দেউতা কিন্তু সঁচাকৈ জিনিয়াছ। সেইকাৰণে তেওঁ পলিটিকেল কেৰিয়াৰটো ইমান সুন্দৰভাৱে চলাই নিব পাৰিছে। আৰু যিটো কাম মই ইমান দিনে খং ৰাগেৰে কৰিব পৰা নাছিলোঁ, সেইটো কাম তেওঁ হাঁহি হাঁহি কৰি দিলে। মই বুজা নাই। মই এতিয়া ঘৰলৈ যাব লাগিব। আৰে অলপ দেৰি আগতে তই ক'লি তই বোলে ঘৰলৈ উভতি নাযাওঁ, আকৌ হঠাৎ? কিন্তু এতিয়া মই যাবই লাগিব। তই কি ভাবি কি কৈ আছ মই হ'লে একো ধৰিব পৰা নাই। তই হাঁহিছ কিয়? কথাটো ক। অঁ বৌ, ময়ো তাকেই ভাবি আচৰিত হৈছোঁ। মা ইমান হঠাৎ সলনি কেনেকৈ হ'ল? মই কোৱা নাছিলোঁ মায়ে এইবোৰ কথা বেছিদিন ধৰি নাথাকে। খঙত চাগে কিবা ক'লে, কিন্তু পাছত চাগে উপলব্ধি কৰিলে, সেইকাৰণেই তোমাক এনেকৈ কৈছে। হ'ব পাৰে, কিন্তু বৌ দাদা উভতি আহিব জানো? আহিব। তেওঁ মোক নেদেখাকৈ থাকিব পাৰিলেও জীউক নেদেখাকৈ থাকিব নোৱাৰে। বৰ ভাল লাগিছে জানা, তোমাৰ চিন্তাবোৰ নাইকিয়া হৈছে। যোৱা দেউতাকো এষাৰ মাত দিয়াগৈ, তেতিয়াহে ভাল পাব। অঁ বৌ, মালেও ফোন এটা কৰিব লাগিব। আমাৰ ঘৰখনেও আজি এটা ডাঙৰ চিন্তাৰ পৰা মুক্তি পাব। হয় দিয়া, তুমি নীৰৱকো সোনকালে খবৰটো দিয়া। হাৰে আপুনি শুই থকা মানুহটো আৰু ক'লৈ যাবলৈ ওলালে? কিমাননো আৰু এনেকৈ শুই বহি থাকিবাহে। দোকানখনকে খোলোগে দিয়া। গাটো দেখোন বেয়া, আজি দোকানটো খুলিলে নহয়? নহয় সেই এতিয়া গাটো অকণমান পাতল পাতল পাইছোঁ, পাৰিম বুজিছা। হেৰি হ'ব দিয়া। দেউতা, অদিতি, মই আপোনাক কথা এষাৰ ক'ব লগা আছিলে। কোৱা। মই যদি নজনাকৈ আপোনালোকৰ মনত দুখ দিছোঁ, তেন্তে মোক ক্ষমা কৰক। সকলোবোৰ পাহৰি আকৌ নিজৰ বুলি ভাবিব নোৱাৰিনে? নাই নাই, আমি সেইবোৰ কথাত ধৰি থকা নাই। এতিয়াৰ পৰা মাত্ৰ দুয়ো বুজাবুজিৰে আগবাঢ়িবা। মই নীৰৱকো কৈছোঁ, তুমি আমাৰ কথাবোৰ ধৰি নাথাকিবা। যদি মনবোৰ বেয়া লাগি আছে, তেনেহ'লে নীৰৱৰ লগত কিছুদিন ফুৰা চকা কৰি আহাগৈ। ফুৰিলে মনবোৰ মুকলি হয়। কেতিয়া যাবা ক'বা, মই সকলো ব্যৱস্থা কৰি দিম। হ'ব দেউতা। তাইনো আৰু কিমান দিন ইয়াত থাকিব? তাইতো যাবই, আমি নপঠাওঁ, তাই নিজেই যাব। দাদা, মই তোৰ কথাই ভাবি আছিলোঁ। তই ঘূৰি আহি খুব ভাল কাম কৰিলি। প্ৰথমবাৰ ভুল কৰাৰ বাবে এইবোৰ কথা মই ধৰি থকা নাই। দ্বিতীয়বাৰ এনেকুৱা কৰিলে মই সহ্য নকৰিম। হ'ব দে দাদা, ভৱিষ্যতলৈ এনেকুৱা এটা পৰিস্থিতি আৰু কেতিয়াও নাহে। ভিতৰলৈ আহ। এইবোৰ মই সেইকাৰণেই কৰিছোঁ যে সন্মুখত ইলেকশ্যন আহি আছে। এইবোৰ ঘটনা এতিয়া বাহিৰা মানুহৰ কাণত পৰিলে তোৰ ইমেজটো বেয়া হ'ব। ইলেকশ্যনটো যাবলৈ দে, তাৰপিছত অদিতিৰ মই যি কৰিব লাগে কৰিম। তাইৰ দেউতাকে মোৰ লগত যি বিশ্বাসঘাতকতা কৰিলে সেয়া মই কেতিয়াও নাপাহৰোঁ। মা দেউতাই মোক ক্ষমা কৰিলে, পিছে আপুনি জীৱনৰ কাৰণে মোৰ এইবোৰ কথা পাহৰিব পাৰিব জানো? মোৰ জীৱনত তোমাৰ প্ৰয়োজন আছে বাবে মই মোৰ সিদ্ধান্ত সলনি নকৰিলোঁ। মাহঁত যদি তোমাক লৈ সুখী, তাত ময়ো সুখী। মই সকলোৱে সুখত থকাটো বিচাৰোঁ।
কাৰোবাক অসুখী কৰি মই সুখী হ'ব নিবিচাৰোঁ দিতি। দাদাই আপোনাক এতিয়াও খং কৰি আছে নেকি? নাই, ভগৱানে মোক জীৱনটো সুন্দৰভাৱে পাৰ কৰিবলৈ এটা নতুন সুবিধা দিলে। এয়া কেৱল আপোনাৰ কাৰণেই সম্ভৱ হ'ল। মই কোন, মোৰ লগত যি হৈছিল, সেয়ালৈ আপোনাৰ জীৱনত দুখ থাকি যাব নেকি? সাধাৰণতে কোনো স্বামীয়ে নিজৰ পত্নীৰ এনেবোৰ কথা সহজভাৱে ল'ব নোৱাৰে। চোৱা দিতি, মই এইবোৰ কথা একেবাৰে ভাবি থকা নাই। মই কেৱল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে অনাগত দিনবোৰত যাতে এইবোৰ চিন্তাই মোক আৰু দুৰ্বল নকৰে। মই ভাবিছোঁ আজি আমি মন্দিৰ এভাগৰ পৰা আহোঁ। আমাৰ আহিব লগা দিনবোৰ যাতে সুখত পাৰ হয়। তুমি ঠিকেই ভাবিছা। আমি আজিয়ে এবাৰ মন্দিৰৰ পৰা আহিমগৈ। মই কথাটো মাক কৈ আহোঁ। তুমি সোনকালে ৰেডি হোৱা। তোমালোকে এইবোৰ মোক যি কৰিবলৈ দি আছা, এইবোৰ এক্টিং কিন্তু মই বেছি দিন কৰি থাকিব নোৱাৰোঁ। ইমান অধৈৰ্য হৈছ কিয়? সকলো ঠিক হৈ যাব। এইখিনি সময়ত ঘৰুৱা সমস্যাই তোৰ পাৰ্টিৰ কামত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। এতিয়া তই তোৰ যিটো প্ৰথম কাম তাত ফ'কাছ কৰ। কথাবোৰ আমি সহজভাৱে লোৱা বুলি ভাবি অদিতিয়ে যি ফুৰ্তি কৰিছে কৰিবলৈ দে। তাইনো আৰু কিমান দিন ইয়াত থাকিব? তাইতো যাবই, আমি নপঠাওঁ, তাই নিজেই যাব। আহি